নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই বিখাতে কে ষ্টাডিৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ফালৰ পৰা 2021-22 বৰ্ষৰ লেটাৰেল এডমিশ্যন চলি আছে। কোনবোৰ ষ্টুডেণ্টে লেটাৰেল এডমিশ্যন কৰিব পাৰিব আদি দুটা কথা জনাই আছোঁ। আৰু লগতে আপুনি যদি অন্য ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয়, আপুনি কেনেকৈ লেটাৰেল এডমিশ্যন কৰিব বা আপুনি লেটাৰেল এডমিশ্যন কৰিব পাৰিব নোৱাৰে আদি দুটা কথা জনাই আছোঁ। অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। আহক এতিয়া গুৰুত্বপূৰ্ণ ভিডিঅ'টোৰ মাজলৈ। ভিডিঅ'টো চোৱাৰ আগতে এটা সৰু ৰিকুৱেষ্ট, আপুনি যদি আমাৰ হোৱাটছআপ গ্ৰুপত জইন কৰি লোৱা নাই, নিশ্চয় হোৱাটছআপ গ্ৰুপৰ লিংক ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আছে, তাত জইন কৰি ল'ব। তাতো আমি বিভিন্ন কথা আলোচনা কৰি থাকোঁ। ইয়াত উল্লেখ কৰিছে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফৰ লেটাৰেল এণ্ট্ৰি। যিখিনি ষ্টুডেণ্টে লেটাৰেল এণ্ট্ৰি কৰিব তেওঁলোকৰ বাবে স্পষ্টভাৱে কিছুমান পইণ্ট উল্লেখ কৰিছে। পইণ্টখিনি ভালদৰে শুনি যাব। ইয়াত উল্লেখ কৰিছে প্ৰথমতেই, উইথ এণ্ড অবজেক্টিভ টু কভাৰ দ্য লাৰ্জ নাম্বাৰ অফ ষ্টুডেণ্টছ অফ দ্য ৰিজন হু ফৰ ছম reasons or other were complete to drop out from study and could not complete their undergraduate or postgraduate degree programs, the Krishnakanta Hendikoi State Open University unfolded an opportunity to them to continue their studies without losing the time and energy already spent irrespective of UG or PG program and earned a degree from the পষ্টগ্ৰেজ কৃষ্ণকান্ত হেণ্ডিকৈ ষ্টেট অপেন ইউনিভাৰ্চিটি। ইয়াত এই কথা স্পষ্টভাৱে উল্লেখ কৰিছে, যিখিনি ষ্টুডেণ্টে আধাতে পঢ়া এৰিবলগীয়া হ'ল বিভিন্ন কাৰণবশতঃ, তেওঁলোকে যদি আণ্ডাৰ গ্ৰেজুৱেট বা PG প্ৰগ্ৰেমৰ ষ্টুডেণ্ট হয়, তেওঁলোকে KKHSUৰ মাধ্যমে পুনৰ পঢ়াৰ কাম আৰম্ভ কৰিব পাৰিব। অৰ্থাৎ লেটাৰেল এডমিশ্যন কৰি তেওঁলোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। KKHSUৰ ফালৰ স্পেচিয়েল এটা সুবিধা আগবঢ়াইছে। গতিকে আপোনালোকে যদি পুনৰ পঢ়িবলৈ বিচাৰিছে, লেটাৰেল এডমিশ্যন কৰি আপোনালোকে নিজৰ লক্ষ্যত উপনীত হ'ব পাৰিব। নিশ্চয় বুজি পাইছে। যদি আপুনি কিবা কিবি কাৰণত যদি আপুনি পুনৰ পঢ়িব নোৱাৰিলে, ধৰক কোনোবা ষ্টুডেণ্ট যদি BA কৰিছিলে বা MA কৰিছে, তেওঁলোকে আধাতে এৰি দিছে, তেওঁলোকে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ত এটা স্পেচিয়েলি সুবিধা আছে লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰা। অৰ্থাৎ লেটাৰেল এডমিশ্যন কৰা আপোনালোকে সেই এডমিশ্যনটো কৰি আপোনালোকে ডিগ্ৰী কোৰ্চটো কমপ্লিট কৰিব পাৰিব সুন্দৰভাৱে। নিশ্চয় বুজি পাইছে। সেইখিনি কথা স্পষ্ট মাধ্যমে ইয়াত বুজাই দিছে। নিশ্চয় বুজি পাইছে আপোনালোকে লেটাৰেল এডমিশ্যন মানে কি। ইয়াত বিশেষকৈ গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে লেটাৰেল এডমিশ্যনক লৈ। কোনবোৰ ষ্টুডেণ্টে লেটাৰেল এডমিশ্যন কৰিব পাৰিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। 1 নম্বৰ পইণ্টত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য থাৰ্ড ছেমিষ্টাৰ BA মাছ কম প্ৰগ্ৰেম। যিবোৰ ষ্টুডেণ্টে লেটাৰেল এডমিশ্যন কৰিব বিচাৰিছে BA মাছ কম থাৰ্ড ছেমিষ্টাৰ, তেওঁলোকৰ বাবে কি দক্ষতা থাকিব লাগিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে এ কেণ্ডিডেট মে বি এলাউড লেটাৰেল entry into the third semester of BA mass comm program provide he/she has successfully completed 2 semesters of undergraduate degree program from KKHSU or any recognized Indian foreign university in any discipline। বিশেষকৈ যদি আপোনালোকে থাৰ্ড ছেমিষ্টাৰ BA মাছ কমৰ যদি এডমিশ্যন কৰিব বিচাৰিছে লেটাৰেল এডমিশ্যন, তেতিয়াহ'লে আপোনালোকে কি দক্ষতা থাকিব লাগিব, আপোনালোকে দুটা ছেমিষ্টাৰ অৰ্থাৎ 1 চাম 2nd চামটো কমপ্লিট হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰিব পাৰিব। লাগিলে আপুনি কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট হওক বা আপুনি অন্য ইণ্ডিয়ান ইউনিভাৰ্চিটি হওক বা আপুনি ফৰেনৰ কোনোবা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হওক, আপোনালোকে এটা কথা মনত ৰাখিব, আপোনালোকে 1 চাম 2nd চামটো কমপ্লিট হৈ থাকিব লাগিব। তেতিয়া আপুনি থাৰ্ড ছেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিব পাৰিব, যদি আপুনি BA মাছ কমৰ ষ্টুডেণ্ট হয়। আৰু 2 নম্বৰ পইণ্টত উল্লেখ কৰিছে, ভালদৰে শুনি যাব। ইয়াৰ কাৰণে উল্লেখ কৰিছে লেটাৰেল এডমিশ্যনক লৈ। ইয়াত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য থাৰ্ড ছেমিষ্টাৰ অফ BBA/BCom প্ৰগ্ৰেম। যদি আপোনালোকে থাৰ্ড ছেমিষ্টাৰ লেটাৰেল এণ্ট্ৰি কৰিব বিচাৰিছে BBA/BCom প্ৰগ্ৰেমত, ভালদৰে শুনি যাব। আপোনাৰ বাবে কি কথা উল্লেখ কৰিছে, এ কেণ্ডিডেট মে বি এলাউড লেটাৰেল এণ্ট্ৰি ইনটু দ্য থাৰ্ড ছেমিষ্টাৰ অফ BBA program provide he/she has successfully completed 2 semesters of the concurrent undergraduate degree program from KKHSU or any recognized Indian foreign university। ঠিক একেদৰে আছে, আপুনি যদি থাৰ্ড ছেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিব বিচাৰিছে BBA/BComত, তেতিয়া আপুনি কি কৰিব লাগিব, ঠিক একেদৰে 1 চাম 2nd চামটো আপোনাক কমপ্লিট হৈ থাকিব লাগিব, অৰ্থাৎ পাছ কৰিব লাগিব। তেতিয়াহে আপোনালোকে লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰিব পাৰিব। যদি আপোনাৰ বেক আছিলে আপুনি কিন্তু কৰিব নোৱাৰে, সেই কথা গুৰুত্ব ৰাখিব। আপুনি লাগিলে কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ ষ্টুডেণ্ট হওক, লাগিলে আপুনি ইণ্ডিয়ানৰ কোনোবা ষ্টুডেণ্ট হওক কোনোবা ইউনিভাৰ্চিটি, বা আপুনি ফৰেনৰ কোনোবা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হওক, আপোনাৰ বিশেষকৈ এটা কথা মনত ৰাখিব, দুটা ছেমিষ্টাৰ 1 চাম 2nd চামটো আপোনাক কমপ্লিট হৈ থাকিব লাগিব। তেতিয়াহে আপোনালোকে থাৰ্ড ছেমিষ্টাৰ BBA/BCom কৰ্চৰ এডমিশ্যন কৰিব পাৰিব লেটাৰেলত। নিশ্চয় বুজি পাইছে। এতিয়া আহিছোঁ 3 নম্বৰ পইণ্টলৈ। ইয়াত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য থাৰ্ড ছেমিষ্টাৰ অফ BCA প্ৰগ্ৰেম। যদি আপোনালোকে থাৰ্ড ছেমিষ্টাৰ লেটাৰেল এণ্ট্ৰি কৰিব বিচাৰিছে BCA প্ৰগ্ৰেমত, তেতিয়া আপোনাৰ কি যোগ্যতা থাকিব লাগিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে। ইয়াত উল্লেখ কৰিছে এ কেণ্ডিডেট মে বি এলাউড লেটাৰেল এণ্ট্ৰি ইনটু দ্য থাৰ্ড ছেমিষ্টাৰ অফ BCA প্ৰগ্ৰেম provided he/she has successfully completed 2 semesters of the BCA degree program
from KKHSU or any recognized Indian foreign university. বিশেষকৈ যদি আপুনি KKHSU পৰা বা যদি আপুনি ইণ্ডিয়ান কোনোবা ষ্টুডেণ্ট হয় ইউনিভাৰ্চিটিৰ বা আপুনি ফৰেনৰ কোনোবা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হয় তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব থাৰ্ড ছেমিষ্টাৰ BCA প্ৰগ্ৰেমত লেটাৰেল এডমিশ্যন কৰিবলৈ হ'লে আপোনালোকৰ 1 সাম ছেকেণ্ড সামটো কমপ্লিট হৈ থাকিব লাগিব তেতিয়াহে আপোনাৰ লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰিব পাৰিব নিশ্চয় বুজি পাইছে এতিয়া আহিছোঁ 4 নম্বৰ পইণ্টলৈ ইয়াত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য 5th সেমিষ্টাৰ অফ BA মাছ কম প্ৰগ্ৰেম যদি আপোনালোকে 5th সেমিষ্টাৰ BA মাছ কম প্ৰগ্ৰেমত যদি এডমিশ্যন কৰিব বিচাৰিছে লেটাৰেল এডমিশ্যন তেতিয়াহ'লে আপোনাৰ কি দক্ষতা থাকিব লাগিব ইয়াত স্পষ্টভাৱে উল্লেখ কৰিছে ইয়াত উল্লেখ কৰিছে এ কেণ্ডিডেট মে বি এলাউড টু লেটাৰেল এণ্ট্ৰি ইনটু দ্য 5th সেমিষ্টাৰ অফ BA মাছ কম প্ৰগ্ৰেম provided she has successfully completed 4 semesters of the concurrent degree program from KKHSU or any recognized Indian foreign university. বুজি পাইছে নিশ্চয় আপোনালোকে যদি 5th সেমিষ্টাৰ BA মাছ কম প্ৰগ্ৰেমত যদি এডমিশ্যন কৰিব বিচাৰিছে তেতিয়া আপোনালোকৰ প্ৰথমে কি কমপ্লিট হৈ থাকিব লাগিব 4টা সেমিষ্টাৰ অৰ্থাৎ 1 2 3 4 সেমিষ্টাৰ আপোনাৰ কমপ্লিট হৈ থাকিব লাগিব আৰু কোনো ব্ৰেক থাকিব নোৱাৰিব তেতিয়া আপোনালোকে লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰিব পাৰিব লাগিলে আপুনি KKHSU কোনোবা ষ্টুডেণ্টে হওক লাগিলে আপুনি ইণ্ডিয়ান ইউনিভাৰ্চিটি কোনোবা ষ্টুডেণ্টে হওক বা আপুনি ফৰেন ইউনিভাৰ্চিটিৰ যিকোনো ষ্টুডেণ্টে হওক আপোনাৰ বিশেষকৈ 4টা সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব তেতিয়া আপোনালোকে 5th সেমিষ্টাৰত লেটাৰেল এডমিশ্যন কৰিব পাৰিব যদি BA মাছ কমৰ ষ্টুডেণ্ট হয় নিশ্চয় বুজি পাইছে আৰু বিশেষকৈ 5 নম্বৰ পইণ্টত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য 5th সেমিষ্টাৰ অফ BBA BCom প্ৰগ্ৰেম যদি আপোনালোকে 5th সেমিষ্টাৰত লেটাৰেল এডমিশ্যন কৰিব বিচাৰিছে BBA BCom প্ৰগ্ৰেমৰ তেতিয়াহ'লে আপোনালোকৰ কি দক্ষতা থাকিব লাগিব ইয়াত পুনৰ স্পষ্টভাৱে উল্লেখ কৰিছে এ কেণ্ডিডেট মে বি এলাউড টু লেটাৰেল এণ্ট্ৰি ইনটু দ্য 5th সেমিষ্টাৰ of BCom BBA program provided she has successfully completed 4th semester of the concurrent undergraduate degree program from KKHSU or any recognized Indian foreign university. বিশেষকৈ যদি আপোনালোকে 5th সেমিষ্টাৰ BBA BCom প্ৰগ্ৰেমত এডমিশ্যন কৰিব বিচাৰিছে লেটাৰেল এডমিশ্যন তেতিয়াহ'লে আপোনালোকৰ 4টা সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব 1 সাম 2 সাম 3rd সাম 4th সাম কমপ্লিট হৈ থাকিব লাগিব তেতিয়া আপোনালোকে 5th সেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিব পাৰিব BBA BCom প্ৰগ্ৰেমত লাগিলে আপুনি KKHSU কোনোবা ষ্টুডেণ্টে হওক বা আপুনি এনি ইণ্ডিয়ান কোনোবা ষ্টুডেণ্টে হওক ইউনিভাৰ্চিটিৰ ফালৰ পৰা অহা বা আপুনি ফৰেন ইউনিভাৰ্চিটিৰ ষ্টুডেণ্টে হওক নিশ্চয় বুজি পাইছে বিশেষকৈ আপোনালোকে এটা কথা মনত ৰাখিব লেটাৰেল এডমিশ্যন কৰিবলৈ হ'লে 5th সেমিষ্টাৰ আপোনালোকৰ 1 2 3 4th সেমিষ্টাৰটো কমপ্লিট হৈ থাকিব লাগিব BBA BCom কেণ্ডিডেটৰ নিশ্চয় বুজি পাইছে আৰু বিশেষকৈ 6 নম্বৰ পইণ্টত উল্লেখ কৰিছে ভালদৰে শুনি যাব লেটাৰেল এণ্ট্ৰি ইনটু দ্য 5th সেমিষ্টাৰ অফ BCA প্ৰগ্ৰেম যদি আপোনালোকে লেটাৰেল এণ্ট্ৰি এডমিশ্যন কৰিব বিচাৰিছে 5th সেমিষ্টাৰ BBA প্ৰগ্ৰেমত তাৰ বাবে কি দক্ষতা থাকিব লাগিব পুনৰ স্পষ্টভাৱে উল্লেখ কৰিছে A candidate may be allowed to lateral entry into the 5th semester of BCA program provided she has successfully completed 4th semester of the BCA degree program from KKHSU or any recognized Indian foreign university. বিশেষকৈ যদি আপুনি 5th সেমিষ্টাৰ BCA প্ৰগ্ৰেমত এডমিশ্যন কৰিব বিচাৰিছে তাৰ বাবে আপোনালোকৰ 4টা সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব 1 2 3 4th সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব তেতিয়া আপোনালোকে 5th সেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিব পাৰিব BCA প্ৰগ্ৰেমত আপুনি লাগিলে KKHSU বা আপুনি অন্য ইণ্ডিয়ান ইউনিভাৰ্চিটি ষ্টুডেণ্ট হওক লাগিলে আপুনি ফৰেন ইউনিভাৰ্চিটিৰ যিকোনো ষ্টুডেণ্টে হওক আপোনাৰ মূল কথা হ'ল আপুনি 5th সেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিবলৈ হ'লে BCA প্ৰগ্ৰেমত আপোনালোকে 1 2 3 4th সেমিষ্টাৰটো কমপ্লিট হৈ থাকিব লাগিব নিশ্চয় বুজি পাইছে আৰু বিশেষকৈ 7 নম্বৰ পইণ্টলৈ আহিছোঁ এতিয়া 7 নম্বৰ পইণ্টত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য 3rd সেমিষ্টাৰ অফ MA MSc MCom MSW প্ৰগ্ৰেম যদি আপোনালোকে 3rd সেমিষ্টাৰ লেটাৰেল এডমিশ্যন কৰিব বিচাৰিছে MA MSc MCom MSW প্ৰগ্ৰেমত তেতিয়াহ'লে আপোনালোক কি দক্ষতা থাকিব লাগিব ইয়াত পুনৰ উল্লেখ কৰিছে এ কেণ্ডিডেট মে বি এলাউড টু লেটাৰেল এণ্ট্ৰি ইনটু দ্য 3rd সেমিষ্টাৰ অফ MA MSc MCom MSW program provided she has successfully completed 2 semesters of the concurrent master degree program from KKHSU or any recognized Indian foreign university. বিশেষকৈ আপোনালোকে 3rd সেমিষ্টাৰ MA MSc MCom MSW প্ৰগ্ৰেমত যদি এডমিশ্যন কৰিব বিচাৰিছে লেটাৰেল তেতিয়াহ'লে আপুনি কি কৰিব লাগিব আপোনাৰ 2টা সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব মাষ্টাৰ ডিগ্ৰী নিশ্চয় বুজি পাইছে 2 সেমিষ্টাৰ অৰ্থাৎ 2টা সেমিষ্টাৰ 1 সাম 2nd সামটো কমপ্লিট হৈ থাকিব লাগিব লাগিলে আপুনি KKHSU কোনোবা ষ্টুডেণ্টে হওক বা আপুনি ৰিকগনাইজ ইণ্ডিয়ান ইউনিভাৰ্চিটি ষ্টুডেণ্টে হওক বা আপুনি অন্যান্য ফৰেন ইউনিভাৰ্চিটি ষ্টুডেণ্টে হওক নিশ্চয় বুজি পাইছে আপোনালোকে বিশেষকৈ 3rd সেমিষ্টাৰ যদি MA MSc MCom MSW প্ৰগ্ৰেমত যদি এডমিশ্যন কৰিব বিচাৰিছে আপোনালোকৰ 2টা সেমিষ্টাৰ অৰ্থাৎ 1 সাম 2nd সামটো কমপ্লিট হৈ থাকিব লাগিব ইয়াত উল্লেখ কৰিছে এতিয়া আহিছে বিশেষকৈ 8 নম্বৰ পইণ্টলৈ ইয়াত উল্লেখ কৰিছে লেটাৰেল এণ্ট্ৰি ইনটু দ্য 3rd সেমিষ্টাৰ অফ MSc IT প্ৰগ্ৰেম যিখিনি ষ্টুডেণ্টে 3rd সেমিষ্টাৰ MSc IT কোৰ্চ কৰিব বিচাৰিছে তেওঁলোকে লেটাৰেল এণ্ট্ৰি তেওঁলোকে কি কৰিব লাগিব ভালদৰে শুনি যাব কি দক্ষতা দিছে কেণ্ডিডেট মে বি এলাউড টু লেটাৰেল এণ্ট্ৰি ইনটু দ্য 3rd সেমিষ্টাৰ অফ MSc IT programs provided the candidate has successfully completed 2 semesters of the MSc IT MCA or DCS program from KKHSU or any other recognized university by UGC and having mathematics at
10+2 or graduate level ইয়াত উল্লেখ কৰিছে যদি আপুনি MSc IT ত এডমিশ্যন কৰিব বিচাৰিছে লেটাৰেল এডমিশ্যন 3rd সেমিষ্টাৰ তেতিয়া আপোনাক কি দক্ষতা থাকিব লাগিব দুটা সেমিষ্টাৰ কমপ্লিট হৈ থাকিব লাগিব MSc IT বা MSc বা অন্য DSc S কোৰ্সৰ আৰু তাৰ বাবে আপোনাৰ যোগ্যতা লাগিছে লগতে এটা গুৰুত্বপূৰ্ণ পইণ্ট উল্লেখ কৰিছে আপোনাৰ মেথমেটিক্স থাকিব লাগিব 10+2 ত অথবা আপোনাৰ গ্ৰেজুৱেট লেভেলত 10+2 ত নথাকিলেও গ্ৰেজুৱেট লেভেলত আপোনাৰ মেথমেটিক্স থাকিব লাগিব মাষ্ট বি উল্লেখ কৰিছে আপুনি লাগিলে KKECC কোনোবা ষ্টুডেণ্ট হওক আপুনি লাগিলে UGC আন্ডাৰ অন্য কোনোবা ইউনিভাৰ্চিটিৰ ষ্টুডেণ্ট হওক নিশ্চয় বুজি পাইছে আপোনালোকে তেতিয়াহে লেটাৰেল এন্ট্ৰি এডমিশ্যন কৰিব পাৰিব 3rd সেমিষ্টাৰ MSc IT প্ৰগ্ৰামত বিশেষকৈ আৰু এটা পইণ্ট উল্লেখ কৰিছে অলসো এনি সাকসেসফুলি পাছড আউট গ্ৰেজুৱেট উইথ PG DCA ফ্ৰম KKECSU ব্ৰেকেটত উল্লেখ কৰিছে হু হেভ টেকেন এডমিশ্যন টিল এপ্ৰিল 2021 ইয়াৰ উল্লেখ কৰিছে যিখিনি ষ্টুডেণ্ট এপ্ৰিল 2021 বৰ্ষত নামভৰ্তি কৰিছে তেওঁলোকে ইতিমধ্যে সাকসেসফুলি পাছ কৰিছে গ্ৰেজুৱেটৰ PG DCA প্ৰগ্ৰাম KKECSU ফালৰ পৰা আৰু ইয়াৰ উল্লেখ কৰিছে আৰু এটা পইণ্ট কেন অলসো টেক লেটাৰেল এডমিশ্যন ইন 3rd সেমিষ্টাৰ অফ MSc IT তেওঁলোকৰ লেটাৰেল এডমিশ্যন কৰিব পাৰিব 3rd সেমিষ্টাৰ MSc IT প্ৰগ্ৰামত আৰু এটা উল্লেখ কৰিছে ব্ৰেকেট ক্লোজ কৰি ভালদৰে শুনি যাব MSc IT 3rd সেমিষ্টাৰ লেটাৰেল এডমিশ্যনৰ ওপৰত কি কৈছে ভালদৰে শুনিব ইয়াত উল্লেখ কৰিছে লেটাৰেল এন্ট্ৰি টু 3rd সেমিষ্টাৰ ইন MSc IT is not possible for this season due to some technical reasons টেকনিক্যাল কাৰণবশতঃ তেওঁলোকে এই সিজনত লেটাৰেল এন্ট্ৰি 3rd সেমিষ্টাৰ কৰা সম্ভৱ নহয় বুলি অৰ্থাৎ নট পসিবল বুলি ইয়াৰ মাধ্যমে স্পষ্টভাৱে উল্লেখ কৰিছে যে লেটাৰেল এন্ট্ৰি যেটো 3rd সেমিষ্টাৰ লেটাৰেল এন্ট্ৰি হ'ব হৈ গৈ লেটাৰেল এন্ট্ৰি চলি আছে MSc IT তেওঁলোকে এই সময়ত কৰা সম্ভৱ নহয় বুলি ইয়াৰ মাধ্যমে স্পষ্টভাৱে উল্লেখ কৰিছে ভিডিওটো ইমানেই আছিলে ভিডিওটোৰ পৰা যদি অকমান হলে উপকৃত হৈছে বুলি ভাবিছে তেতিয়া প্লিজ ভিডিওটো লাইক কৰিব লগতে বন্ধুসকলে শ্বেয়াৰ নকৰাকৈ নাথাকিব কাৰণ আপোনাৰ শ্বেয়াৰে কাৰোবাৰ পঢ়াৰ ক্ষেত্ৰত সুবিধা লাভ কৰিব লগতে পুনৰ পঢ়িবলৈ সুযোগ সুবিধা লাভ কৰিব ধন্যবাদ আপোনাৰ দিন শুভ হ'ব মই অনুৰোধ জনাইছো যিমান পাৰে সিমান বন্ধুসকলে শ্বেয়াৰ কৰক ধন্যবাদ